নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ প্ৰিয়াংকী শৰ্মাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে দুটামান কথা কৈ লওঁ। মোৰ কিতাপখনৰ কথা গম পাই বহুতে বহু ধৰণৰ প্ৰশ্ন কৰিছে। এজনে সুধিছে যে কোনটো প্লেটফৰ্মত তেওঁ এই কিতাপখন পাব, ফ্লিপকাৰ্টত পাব নে এমাজনত পাব। প্লেটফৰ্মটো হৈছে www.rong.digital rong.digital। এইখন এখন ই-বুক মানে ইলেক্ট্ৰনিক বুক আৰু এই প্লেটফৰ্মটোত rong.digitalত আপোনালোকে গৈ ই-বুক চাৰ্জ কৰিলেই মোৰ কিতাপখন দেখা পাব। কিতাপখন পঢ়ি পিছে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলতে কমেণ্ট কৰিব পাৰিব আৰু লগতে আপোনালোকৰ পৰামৰ্শৰ কাৰণেও মই আগ্ৰহী, গতিকে পঢ়ি জনাবলৈ নাপাহৰিব। এতিয়া পলম নকৰি আগবাঢ়ো প্ৰিয়াংকীৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা 2023 চনত, তেতিয়া তেওঁ ক্লাছ 9ৰ ছাত্ৰী আছিলে আৰু প্ৰিয়াংকী এগৰাকী নেশ্যনেল লেভেল প্লেয়াৰ আৰু তেওঁ প্ৰথমবাৰলৈ মাক দেউতাকৰ অবিহনে নেশ্যনেল গেম মানে নেশ্যনেল লেভেলৰ এটা খেল খেলিবলৈ গৈছিলে। কি খেল খেলে পিছে তেওঁ লিখা নাই, কিন্তু দিল্লীত তেওঁলোকৰ কম্পিটিশ্যন আছিলে আৰু অসমৰ পৰা 20জনীয়া এটা দল গৈছিলে দিল্লীলৈ, 10জনী ছোৱালী 10জন ল'ৰা আৰু তেওঁলোকক ডাঙৰ দুটা হোষ্টেলত থাকিবলৈ দিয়া হৈছিলে। সেই হোষ্টেল দুটা আৰ্মি হোষ্টেল আছিলে। হোষ্টেলৰ ৰুমটো মানে এটা ডাঙৰ হলটোত 83জনী ছোৱালীক একেলগে শুবলৈ দিছিলে। বৰ এটা বেলেগ ধৰণৰ পৰিৱেশ, গোটেই বেলেগ বেলেগ ষ্টেটৰ পৰা বেলেগ বেলেগ ৰাজ্যৰ পৰা ছোৱালীবোৰ আহিছে। বিভিন্ন ধৰণৰ ছোৱালীক লগ পাই প্ৰিয়াংকীহঁতৰ বিৰাট ফূৰ্তি। গৈ পাওঁতে পিছে সেইদিনাখন তেওঁলোকৰ মানে আবেলিয়ে হ'ল, প্ৰায় 6-7 মান বাজিলে আৰু প্ৰিয়াংকীৰ এটা স্বভাৱ আছে যে ক'ৰবাৰ পৰা গৈ তেওঁ গা পা নোধোৱাকৈ ৰাতি শুব নোৱাৰে। তেতিয়া আকৌ ঠাণ্ডাৰ দিন আছিলে বিৰাট, আৰু দিল্লীৰ ঠাণ্ডাটো আমি সকলোৱে জানো বহুত বেছি ঠাণ্ডা পৰে, গতিকে সেইদিনাখনো বিৰাট ঠাণ্ডা আছিলে। তথাপিতো প্ৰিয়াংকীয়ে গাটো ধুইহে শুব পাৰিব আৰু তেওঁলোকৰ সেই ডাঙৰ হলটোৰ একেবাৰে শেষত বাথৰুমকেইটা আছিলে, দুটা বাথৰুম আছিলে। তাৰে সোঁ ছাইডৰ বাথৰুমটোত প্ৰিয়াংকী সোমাল শেষত। সকলোৱে মুখ হাত ধুই বিচনাত উঠিবলৈ ল'লে, প্ৰিয়াংকী তেতিয়া গা ধুবলৈ সোমালে। তেওঁৰ কাষৰ বাওঁ ছাইডৰ বাথৰুমটোও তেতিয়া কোনোবাই ব্যৱহাৰ কৰি আছিলে। লাইটটো জ্বলা আৰু হাত ভৰি ধোৱাৰ শব্দ তেওঁ শুনি আছে। পিছে কোন আছিলে তেওঁ দেখা নাপালে আৰু বৰ এটা গুৰুত্বও নিদিলে। তাৰপিছত আহি প্ৰিয়াংকী শুই পৰিলে নিজৰ লগৰীয়াসকলৰ লগত আৰু যিহেতু বহুত বেছি ঠাণ্ডা পৰিছিলে তেওঁলোকে চুৱেটাৰ পিন্ধিয়ে শুইছে। পিছদিনাখন ৰাতিপুৱা উঠোঁতে বৰ পলম হ'ল। ৰাতিপুৱা মানে ব্ৰেকফাষ্ট তেওঁলোক সাৰেই নাপালে, ব্ৰেকফাষ্ট কৰিবই নাপালে। তাৰপিছত যেতিয়া সাৰ পাইছে তেওঁলোকৰ মানে পিঠিত, তেওঁ বিশেষকৈ প্ৰিয়াংকী আৰু তেওঁৰ যিগৰাকী বান্ধৱী একেলগে শুইছিলে তেওঁলোকৰ পিঠিত মানে বৰ কিবা চেকাইছে দুয়োজনী ছোৱালীৰে। তাৰপিছত ইজনী সিজনীৰ পিঠিত চালে কি হৈছে বুলি, আচৰিত ধৰণে তেওঁলোকে মানুহে আঁকুৰহাৰ চিন দেখা পালে। বৰ আচৰিত কথা, কাৰণ ৰাতি তেওঁলোকে চুৱেটাৰ পিন্ধি শুইছে, কাৰো সংস্পৰ্শলৈ অহা নাই আৰু দুয়োজনী বান্ধৱীৰ পিঠিত একেধৰণৰ চিন, বিৰাট ডাঙৰ ডাঙৰকৈ মানে যেন বহুত দীঘল নখেৰে কোনোবাই আঁকহি থৈছে। তথাপিতো বৰ এটা গুৰুত্ব নিদিলে আৰু হোষ্টেলৰ খানা চানাবোৰো তেওঁলোকে বৰ এটা ভাল পোৱা নাছিলে, গতিকে দিনকেইটা বৰ এটা ভাল যোৱা নাই প্ৰিয়াংকীহঁতৰ। আৰু হোষ্টেলটোতো মানে তেওঁলোকৰ কিবা এটা যেন নিগেটিভ ফিল এটা হৈ আছে। আৰু যিটো বাথৰুমৰ কথা মই উল্লেখ কৰিছিলোঁ, বাঁহাতৰ বাথৰুমটো, সেই বাথৰুমটোত মানে ছোৱালী যোৱা তেওঁলোকে দেখা নাপায় কেতিয়াও, কিন্তু আচৰিত ধৰণে সেই বাথৰুমটোৰ পৰা বিভিন্ন ধৰণৰ শব্দ আহে। বৰ আচৰিত ধৰণৰ, কোনোবাই যেন কিবা ফুচফুচাই কথা পাতিছে, কোনোবাই যেন গালি পাৰিছে, কোনোবাই যেন তৰ্ক কৰিছে, তেনেকুৱা শব্দ কিছুমান প্ৰিয়াংকী আৰু তেওঁৰ বান্ধৱীগৰাকীয়ে শুনা পায়। তাৰপিছত দুয়োজনী বান্ধৱীয়ে কথাবোৰ গুণাগথা কৰি থাকে। এদিনাখনৰ কথা, তেওঁলোকৰ মানে গেমৰ মাজতে অলপ বজাৰলৈ তেওঁলোক ওলাই গ'ল, গোটেই অসমৰ ছোৱালীকেইজনী একেলগে মিলি। আৰু বজাৰত তেওঁলোকে এগৰাকী মাইকী মানুহক দেখা পাইছে, যিগৰাকী মাইকী মানুহে তেওঁলোকক ফ'ল' কৰি আছে। আৰু সেই মাইকী মানুহজনীৰ মানে আচৰণটো অলপ অদ্ভুত। তেওঁ যেন প্ৰিয়াংকীহঁতক চিনি পায়, প্ৰিয়াংকীহঁতৰ লগত ঘটি থকা ঘটনাটো যেন তেওঁ গম পায় আৰু তেওঁ যেন কিবা এটা ক'ব বিচাৰিছে, কিন্তু বাকী মানুহবোৰ থকাৰ কাৰণে মানুহগৰাকীয়ে তেওঁলোকৰ লগত কথা পাতিব নোৱাৰিলে। এপাকত তেওঁ প্ৰিয়াংকীক মানে হাত বাউল দি মাতি পেলাই কৈছে, তোৰ লগত হিন্দীতে কৈছে, তেৰে সাথ কুছ বাত কৰনা হে, মুঝে পতা হে তেৰে সাথ কিয়া হৈ ৰহা হে। এতিয়া প্ৰিয়াংকীটো বিৰাট ভয় লাগিছে, কি কথা কি বতৰা, ক'ৰ মানুহ। আৰু তাৰ প্ৰিয়াংকীৰ কাষতে তেতিয়া তেওঁলোকৰ মানে যিজন কোচ আছিলে, কোচজন আছিলে, তেওঁ তেতিয়া মানুহগৰাকী পাগলা বুলি খেদি দিলে। তো প্ৰিয়াংকীহঁতক লৈ তেওঁলোক হোষ্টেললৈ গুচি আহিলে।
সেইদিনাখন ৰাতিও মানে প্ৰিয়ংকীহঁতৰ লগত বিভিন্ন ধৰণৰ ঘটনা সেই শব্দবোৰ তেওঁলোকে শুনা পাইছে আৰু সেই মহিলাগৰাকীক তাৰপিছত তেওঁ মানে হোষ্টেলত দেখা পালে যিটো হোষ্টেলৰ প্ৰিয়ংকীহঁত থাকে আৰু মানে সেই বাথৰুমটোৰ পৰা পাৰ্টিকুলাৰ বাথৰুমটোৰ পৰা সেই শব্দটো প্ৰিয়ংকী আৰু প্ৰিয়ংকীৰ বান্ধৱীগৰাকীয়ে আৰু বেছি স্পষ্টকৈ শুনা হ'ল আৰু সদায় ৰাতিপুৱা তেওঁলোকৰ পিঠিত সেই আকুহৰ চিন তাৰপিছত এসপ্তাহমান তেনেদৰে গ'ল শেষৰ দিনাখন যিদিনাখন তেওঁলোকৰ গোটেই মানে এৱাৰ্ড চেৰেমনি হ'ল আৰু তেওঁলোকে হোষ্টেল এৰি আহিব সকলো ছোৱালী ইতিমধ্যে বেগ চেগ লৈ গৈছে প্ৰিয়ংকী আৰু প্ৰিয়ংকী বান্ধৱীজনী একেবাৰে শেষত মানে তেওঁলোক ওলাবলৈ লওঁতেই ক'ৰবাৰ পৰা সেই মহিলাগৰাকী আকৌ আহিলে সেই মহিলাগৰাকীক দেখি প্ৰিয়ংকীহঁতৰ মানে বুকুখন চিৰিংকি মাৰিছে সেই মানুহজনী ক'ৰ পৰা হোষ্টেলত সোমালে আৰু তেতিয়া মানুহজনীয়ে প্ৰিয়ংকীহঁতক কৈছে যে মানে হিন্দীতেই কৈছে যে তহঁত ভাল বাচিলি তহঁতৰ লগত একো নহ'ল এতিয়া পিছে ওলাই যাওঁতে পিছলৈ ঘূৰি নাচাবি নহ'লে সেই বস্তুটো তহঁতৰ লগত তহঁতৰ ঘৰ পাবগৈ আৰু তহঁতক শান্তিৰে থাকিবলৈ নিদিব লগতে ওলাই যাওঁতে মিঠা কিবা এটা বস্তু খাই যাবি তহঁতৰ লগত ভাল হ'ব সেই বুলি কৈ মহিলাগৰাকী চকুৰ আগতে ঘপককৈ নাইকিয়া হৈ গ'ল হয়তো তেওঁ ঘপককৈ ওলাই গ'ল বা অদৃশ্য হৈ গ'ল প্ৰিয়ংকীহঁতে ধৰিবই নোৱাৰিলে কিন্তু সেই কথাটো শুনাৰ পিছত তেওঁলোক বহুত দেৰি শিলপৰা কুকুৰ দৰে একে ঠাইতে থিয় হৈ থাকিলে তাৰপিছত তেওঁলোকক কোচসকলে বিচাৰি আহিলে তেওঁলোকক ইমান দেৰি ক'লৈ গ'ল বুলি তেতিয়া দেখিছে দুইজনী ছোৱালী একেবাৰে থিয় হৈ আছে বেগকেইটা হাতত লৈ কোচজনে যেতিয়া মাতিছে কি হ'ল তহঁতে ইয়াত কিয় ৰৈছে তেতিয়াহে যেন তেওঁলোকে নিজৰ মানে হোষ্টেলটো ঘূৰাই পাইছে তাৰপিছত লৰালৰিকৈ হোষ্টেলটো এৰি তেওঁলোক ঘৰলৈ বুলি উভতি আহিলে এই ঘটনা ঘটা আজি 2 বছৰ হ'ল তেওঁলোকৰ লগত কি হৈছিলে পিছে তেওঁলোকে নাজানে তেওঁলোকৰ পিঠিত কোনে আকহিছিলে সেইটো গম নাপায় আৰু সেই মহিলাগৰাকী ক'ৰ পৰা আহিছিলে তেওঁ আহি প্ৰিয়ংকীহঁতক কিহৰ কাৰণে সকিয়াই আছিলে সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন হৈ তেওঁলোকৰ জীৱনত থাকি গ'ল বৰ আচৰিত এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি